এইডোখৰ আপুনি দেখিছে যে এইডোখৰত প্ৰতি যাক বৰষুণ ইয়াত মানে এআঁঠু পানী হয়। আৰু আপোনালোকে ইয়াৰ পৰা খুব বেছি 100 মিটাৰ দূৰতে আমাৰ উপায়ুক্ত কাৰ্যালয় আছে। তাৰ সিফালে মানে আমাৰ জিলা ন্যায়িক আদালতখন আছে। তাৰ আগত দুখনকৈ বিদ্যালয় আছে। ইয়াত ছাত্ৰ ছাত্ৰীবিলাক যাওঁতে ইমানেই কষ্ট হয়, আপোনালোকে দেখিলে মানে আচৰিত হ'ব। ইয়াৰ মূল কাৰণটো হৈছে ইয়াৰ যিটো নৰ্দমা বা নলা নিৰ্মাণ কৰিলে নহয়, এইটো কোনো মানে একো পৰিকল্পনাবিহীনভাৱে নিৰ্মাণ কৰিলে। আৰু ইয়াৰ কাষতে থকা কালভাৰটো একেবাৰে বন্ধ কৰি পেলালে। গড়কাপ্তানি বিভাগে কি কাৰণত এই কালভাৰটো বন্ধ কৰি দিলে, সেয়া মানে আমি এতিয়াও মানে এইটো হৈছে মানে পৌৰসভাৰ এটা অকমনতা, লগতে মানে গড়কাপ্তানি বিভাগৰ মানে লোক নিৰ্মাণ বিভাগৰ মানে অকমনতা। তেওঁলোকে কোনো পৰিকল্পনাবিহীনভাৱে ইয়াত নলা নৰ্দমাবোৰ বনাই আছে। ঠিকাদাৰক ধনী কৰি আছে। হয়, ঠিকাদাৰ ধনী কৰাৰ বাদে অন্য একো হোৱা নাই। আৰু ইয়াত মানে কি হৈছে, পানী যাবলৈ কোনো ৰাস্তাই নাই, মাত্ৰ নলা নিৰ্মাণ কৰি আছে। ঠিকাদাৰে পইচা পাইছে আৰু মানে গড়কাপ্তানি বিভাগৰ মানে ইয়াত এটা কামৰ নমুনা দেখুৱাইছে, তাৰ বাদে একো হোৱা নাই। গতিকে এইডোখৰ আমি মানে আমি এই অঞ্চলৰ ৰাইজে আমি এটা আহ্বান কৰিছো যে ইয়াত উপায়ুক্ত মহোদয় সদায় এই ৰাস্তাটোৰে অহা যোৱা কৰে। তেওঁ যেন এইটোৰ ওপৰত অলপমান দৃষ্টি নিক্ষেপ কৰি এইডোখৰ খুব সোনকালে যেন মানে ইয়াৰ সমস্যাটো সমাধান কৰি দিয়ে।